Hello students, আৰু এটা SSLC এক্সামত অহা MCQ questions mathematics লৈ আহিছো। এনেকুৱা কুৱেশ্যনবোৰে এক্সামত আহে। কুৱেশ্যনটো হ'ল যদি 1 এটা 0 হয় এই পলিনমিয়েলটোৰ px equal to bx square plus 4 into b plus 1 plus 1 এই পলিনমিয়েলটোৰ এটা 0 কিমান বুলি কৈ দিছে 1। যিহেতু পলিনমিয়েলটোৰ ডিগ্ৰীটো 2 হয়, ডিগ্ৰী মানে মাত্ৰাটো 2 হয়, সেইকাৰণে ইয়াৰ 0 দুটা থাকিব, শূন্য দুটা থাকিব, মানে x ৰ ভ্যালু দুটা থাকিব। এটা x ৰ ভ্যালু আমাক 1 দি দিছে আৰু তেতিয়াহলে আমি b টো উলিয়াব লাগে। চোৱাচোন কেনে কৰিবা। x ৰ ভ্যালু এটা 1 দি দিছে, মই পুট আপ কৰি দিম 1 ৰ ভ্যালু b into 1 square plus 4b plus 1 plus 1 ইয়াক ইকুৱেল টু 0 কৰি ল'ব লাগিব দেই, যেহেতু আমি b ৰ ভ্যালুটো উলিয়ামগে ন। ইকুৱেল টু 0 যদি কৰি নলওঁ আমি b ভ্যালুটো উলিয়াব নোৱাৰিম, ঠিক আছে। তাৰপিছত চোৱা b into 1 ৰ স্কয়াৰ 1 হ'ব প্লাস একেটা ইনটু কৰিম 4 into b 4b plus 4 into 1 4 plus 1 equals to 0 b into 1 b plus 4b এটা প্লাস কৰি দিবা plus 5 equal to 0 b মানে এটা b plus 4টা b 5টা b এটা ইফালে পঠিয়াই দিয়া -5 ইয়াৰ পৰা আমি b টো উলিয়াই দিম 5 টো ইনটু তলত ডিভাইড হৈ যাব ওপৰত -5 5 1 যা 5 তো b ৰ ভ্যালুটো -1 তো b ৰ ভ্যালু -1 হ'ব লাগিব যদিহে 1 টো এই পলিনমিয়েলটো এটা শূন্য হয়, এটা 0 হয়। তো কেনেকৈ কৰিব লাগিব, এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ এনেকৈ সলভ কৰে, ঠিক আছে। থ্যাংক ইউ।